প্ৰমিলা গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী নিকেশ বিশ্বাসৰ জয়লাভ। ৰহা সমষ্টিৰ 101 নং প্ৰমিলা গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী নিকেশ বিশ্বাসৰ বিপুল ভোটত জয়লাভ। প্ৰায় 2000 ভোটৰ ব্যৱধানত জয়ী হয় নিকেশ বিশ্বাস। জয়লাভৰ পিছতেই শিমলুগুৰি বজাৰত অগপ আৰু বিজেপি মিত্ৰজোঁট দলৰ কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনাই মিত্ৰজোঁটৰ দলীয় কৰ্মীসকলে। জয়লাভৰ পিছতে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে প্ৰাৰ্থী নিকেশ বিশ্বাসে। হয়, আমি প্ৰমিলাবাহী ৰাইজ আজি অতি আনন্দিত, কাৰণ আমাৰ বিজেপি দলৰ পক্ষপাতিত অসম গণ পৰিষদ দলৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী লৈ আমি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ। আমাৰ এপি সদস্যজন ইতিমধ্যে আপোনালোকে গম পাইছে জয়লাভ কৰিছে। আৰু এটা সুখবৰ যে এই পঞ্চায়তত 8জন সদস্য নিৰ্দলীয়ভাৱে যদিও আহিছে, ইতিমধ্যে তেওঁলোকে আমাৰ বিজেপি দলক সমৰ্থন কৰিছে। আৰু এজন প্ৰাৰ্থীয়ে ইতিমধ্যে অগপ দলত যোগদান কৰিছে। গতিকে আমি 9জন ৱাৰ্ড সদস্য পাইছোঁ। আশা কৰোঁ আমি এই 9জনক লৈ আমাৰ পঞ্চায়তত এটা সবল কমিটি গঠন কৰি আমাৰ এই পঞ্চায়তৰ উন্নয়নমূলক কামত আমি সহযোগ কৰিব পাৰিম। আৰু আমাৰ মাইনৰিটি মানুহেও যে এইবাৰ বিজেপি দলত ভোট দি বিজেপি দলত অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে মাইনৰিটি সকলো ৰাইজক মোৰ তৰফৰ পৰা, প্ৰমিলা আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।